ইতুলৰ নতুন দোকান আৰু এই দোকানখনৰ নাম হৈছে গাইজ ব্লু কালাৰৰ দোকান শ্বপিং মল নহয় একান লৈ কিবা লোকেই টাকাকে এ 2 হলে আৰু গাইছ আমি 5 পেকেট মেগীটো বৈ দিলো বঢ়িয়াকে অলপ সিজবা অলপ দি কি ৰাইক হল্লা আইছিলো হে ও তা কোন আইকা সমান মানছি ও গাইছ দেৱান মানছি দিছু গাইছ কসুম কা কাঠ মান আনছি তো না না খাবা এই অনগাল Hello guys, good morning and welcome back to our channel Batas Collection guys. আমাৰ এটা পৰম্পৰা আহিছে যে আমি যোনদিনা ভিডিও বনাও সিদিনা বৰষুণ দিবই তো আমি হেগলাখানক নেউচি কিনে আজি এটা চ্যালেঞ্জ টাইপৰ ভিডিও লৈছো মানে মানুহৰ এটা মাথাত অদ্ভুত চ্যালেঞ্জ খেলছি তো হেতু লৈছো আৰু মানুহ আহি পাইছে চশমা লৈ নতুন জগাল লৈ আপোনালোকে কৈছিলা গাইছ মানে চ্যালেঞ্জ লাগে ফুড চ্যালেঞ্জ কিবা চ্যালেঞ্জ খানা লাগে আমি লৈ আছো ফুড চ্যালেঞ্জ অলপ অদ্ভুত তৰিকাত হ'ব আজি ফুড চ্যালেঞ্জটো তো এটা আমি সসমেত লৈছো তে কিবা এটা বনাম থাম্বনেল চাই নিশ্চয় গমে পাইছে কি বনাম তো এটা বনাবা যাও আৰু তাৰে বাজাৰো আছে হ্যাঁ চলো বাজাৰ গাইছ আৰু বাজাৰ আজি নতুন দোকানত কৰিম আৰু নতুন দোকানখনো দেখাম আৰু নতুন দোকানতে বাজাৰটো কৰিম আৰু চ্যালেঞ্জও হ'ব যায় অলপ কবা গেলে পাৰি না ততে সাবস্ক্ৰাইবটো কৰিবা পাৰি না ততে সাবস্ক্ৰাইবটো কৰি ল'ব গাইছ মানে ভিডিও ধামাকাই আজিকালি মাথাত আহা হৈছে মোৰ তো বলক গাইজ আমি আইছো জিতুলৰ দোকান এখন আছে জিতুলৰ নতুন দোকান আৰু এই দোকানখনৰ নাম হৈছে গাইজ ব্লু কালাৰৰ দোকান তো মানুহে বাজাৰ কৰিব আহিছে অনক ফাইটে কি কিনবা এটা চচুন এটা ক'ত আগত আহি থাকে মেগী মেগী না মোক চাগে পেকেট লাগা নালাগে তো এডাল কিনো এডাল আৰু আহে যা বাজাৰখিনি কৰি লওঁ বঢ়িয়াকে মেগীটো বনাওঁ তাৰপিছত বঢ়িয়াকে লগ পাইছো দিয়ক গণেশ কিবা কবা এটা লাষ্ট কুৱেশ্যন হে গণেশ লাষ্ট কুৱেশ্যন আহি চাওঁ মুখখন চাওঁ দেই দে মেগিলো দোকানীক কগে খোজ দোকানীক খোজ শ্বপিং মল নহয় একান এ লৈ কিবা লোকেই টাকাকে এ 2 হলে হ'ব দে বেছি খাবা নতো দে আমি 10 টাকা ন 10 টাকাকে বাঢ়ি যাই থাকিব যিমান লবি পইচা আছে না তোৰ মই দিম এ দোকানখন ফ্ৰী আনিছো দেই ফেললি না সেই পেকেট লৈ তাই চাবন ফেলে পেমেন্ট কৰ দে তোমাৰ বাজাৰ হৈ গেল আমি 5 পেকেট মেগী ললো আৰু এটা চচমেন ললো কম দামতে দিছি চচমেন খৰচ পানী আছে একদম মিনাৰেল ৱাটাৰ আছে গাইছ আমি আৰু এটা গ্যাস আছে বনো মজা আছে কোনি বনাব বলি ফোন কৰবি কোনি বনাব তই মেগী খত এক্সপার্ট দু পানী নভৰ হা দে বড় তো আই গেলো মে গ্যাস তো জ্বলে আগে ভাস গ্যাস আমার ফ্রি হ্যাঁ সিগারেট তো লই গাছে নিচে তো হাত থাকি দিছে আর জ্বলে দি আমি বস্তুগিলা ফ্রি হই যায় সিগা গাইস বড়া গ্যাস তো জ্বলে ললো ডিমল উটা ফ্রি দিছিল গম পাইছ না ভাঙে ফাজা জগাল না মিঠা ডাল নাই মানে আমার কৰাই সৰাই নেছস মানে তুমি কি বানাম এটা আৰু মেগী তো ফার্স্ট টাইম অলপ বেলেগ ধৰণৰ মানে কবা গলি এটা বেয়া ভাষা কিন্তু নকং মই ভাষা নকনি পিছত তো কম দেখছো হে তো গাইস কানজা বটা ভিডিওটো আৰু গাইছ আমি 5 পেকেট মেগীটো বৈ দিলো বঢ়িয়াকে অলপ সিজবা হৈছে ৰব গাইছ মানে অলপ এই দকছন ফাৰ্ষ্ট অলপ সৰু হৈছে তথাপিও তৈয়াৰ কৰিব লাগিব হা হালধি ডিমৰা অলপ এই খেলাটো হল কাৰণে খেলাবা লাগে গম পাইছ না ভোক লাগছে অলপ গাইছ গাখীৰ আনুছি উঠিছি তাই ও গাইছ দিছি চব লমেছি দে আছি আৰু পাৱাৰ আজি মেগীটো খাম অলপ বেলেগ ধৰণত মানে গাইছ মানুহটো একদম নৰ্মেল ভাৱে খাই মানে হাতে দি আৰু মুখে দি খাই মানে আমি মুখে দি খাম কিন্তু জনটো কিনকে খাই আজি আমি আপোনালোকক হিংকে দেখাম জনটো বস্তু কিনকে খাই খানা ষ্টাইলত আমি দেখাম গাইছ তো চাই থাকক মেগী হৈছে মছলা অলপ দি লওঁ তাৰপিছত দেখি আছো আৰু গাইছ আমাৰ মেগী হৈ গ'ল তৈয়াৰ প্ৰায় 15 মিনিটতে আৰু আমাৰ ডিছ একদম লৈছো দুইটা সমানকে ল'ম হা ডাঙৰ বা সমানকে আৰু খেলাটো কৈ দি কেনে হ'ব খেলাটো মানে এটা আমি ই লম দিছত লম সমানকে
তাৰ মাটিত বহি সিম্পল ভাগত কবা গলি কুত্তাৰ মটন খাবা লাগিব কুত্তাৰ মতে কুত্তাৰ দৰে মটন মানে কি জানা কুত্তাৰ মটন মানে হেছি কুকুৰৰ মাংস দৰে মাংস নহয় নাজনা কঠিতা নাজনা হা খাম কিন্তু মই তই কেমেৰামেনে ক'ত খাল মই কটাই খাম যি বাল ইয়াক মাৰে গালি বেছি ইয়াক মাৰি মাৰি আৰু কি কি কলা কৰিবি গাছ মেগীখিনি এতিয়া বঢ়িয়াকে আমি সমান সমানকে ভাগং তো তাৰপিছত আমি বঢ়িয়াকে খোৱা ষ্টাৰ্ট কৰো আৰু গাইছ আমাৰ মানে খাদ্য বিতৰণখিনি কৰিলাম বঢ়িয়াকে একদম ভাগা পাতি পাৰি কিনে বহি কিনে একদম নাম কীৰ্তন কৰি কিনে আমি খোৱা আৰম্ভ কৰিছো এই হ'ল মোৰ এক খৰচ কি হ'ল তোৰ এক খৰচ এডাল কি দলং নাই কিবালৰ হ'ব নেকি তোত চুতত মৰবি তোৰ এক কৰচা আৰু মোৰ এক কৰচা তোৰ চাহ তোৰে বেছি দাগাবেলা আছে তোমাৰটো চুঠাবো অলপ ল'ম ৰ গাছ অলপ আৰু লৈ ল'ম অলপ বতাই দি মাৰিব কেমেৰামেনক নেদিলি গাছ অলপ আৰু লৈ ল'ম আমি অলপ দি অলপ দি কি ৰাইত হাল্লা আনিছিলো এটা কোন এটা সমান মানছি গাছ দেহ মানে মাৰিছে কিন্তু গাছ কৈছোন কাৰ সমান আনিছি আৰু লাগিব নেকি নালকে হ'ব এখনো খাই এখন যা এখন খা দেখা এখন যা খা আমাৰ চেলেঞ্জটো আজি মানে কেনা হ'ব পল্লৱে একদম দেখি দিব বঢ়িয়াকে এতিয়া তো অলপ আৰম্ভ দি গাৰ্নিছ কৰি ল'ম শুনাই পাৰে ৰংগেচোন উদাহৰণটো দিব পাৰিছিলো তোক মই কোনো ধৰণৰ হাত ব্যৱহাৰ নব গাইছ ইনকে খাব লাগিব আৰু যাৰে আগে খাওঁ এটা পুৰস্কাৰো আছে পুৰস্কাৰটো কতে আৰু নাপাজি এই আহিছে তো গাইছ আমাৰ ইয়াতে পুৰস্কাৰো আছে পুৰস্কাৰ এটা আছে ডাঙৰ ঠাণ্ডা তো দেখি আছো ৰব গাইছ তো গাইছ আমি ৰেডি ইছু এটা খাবৰ কাৰণে আৰম্ভ কৰি দিয়া তো গাইছ আমি একদম খানা একদম আজি কুকুৰৰ দৰে কুকুৰ ষ্টাইলত খাম আৰু মানে আমাৰ এইটো প্ৰাইচ গাইছ খাম দে কে শুনি নিব খাম দে নলাই খাবি তো গাইছ চাইডত কিনি কৰি খাই তো না খাবা এই অংকাল তুমি হাত দিব নহলে যদি ইনকে খাব উপায় নাই বহুত কষ্ট কৰিছে আমি ইনকে খাবা কুকুৰ জেগাত কিনকে খাই খাইয়ে আছে কুকুৰ ঠাণ্ডাটো নদে সোনকালে জিকবা লাগিব মোক বস্তু কৰি খা কলা চেছে হল খাওয়া ৰাস্তাৰে জন্তু জীৱন দিছে না হাত ব্যৱহাৰ নকৰে পানী চানী নাই গুৰুত্ব বুজি মানে বেকাকে যায় পানী দিয়া নহয় দে পানী দিয়া নহয় মানে বেকাকে যাই আছে না ভাতে যাব কাৰণে মানুহ ফাঁচি ফাঁচি যাই আছে যোনে জিকে ঠাণ্ডাটো খাব লাগিব পানী দিয়া নহয় ভাল পানী নহয় পানী নহ'ব কলাৰ খোৱা শেষে আমাৰ নাগি দি মুখা নহয় কুকুৰৰ নিচিনা খাই দিছে বঢ়িয়া কামাৰ বুক জবৰে খাইছে পানী চানী খাই লম বঢ়িয়া অৱস্থা কেনে তোমাৰ এলা পুচি
পাৰা নাই নেকি জ্বালা দিছি মানে মছলা মানে ধৰছি আৰু তোমাৰ গৰম আছে ভিতৰটো গৰম ওপৰটো ঠাণ্ডা হৈছে নিজে কাউৰি চকি আৰু মোক আগত আহিছি তুমি হাৰিলা তুমি মানি লৈছা নে নাই মই মানি লৈছো Already আই এম লুজাৰ অকে জন্তু জীৱন ইমান সহজ নহয় গম পালো আজি হাত নকৰে খাবা নৰি আছে নাকে চাকে লাগি গৈছে ভাল উপায় নাই দেই, কিবা পাবা গ'লে তো কিবা হেৰুৱা লাগবে এইটো পালে নেকি সেইটো মহাৰাজ আজি মোৰ ফ্ৰিজত দি কিনে লৈ যাম দুইটা এনজয় দে তো গাইছ আমাৰ চেলেঞ্জটো কমপ্লিট হৈ গ'ল মানে মই হাৰিলো দক কাৰণ গাইছ মোক বেছিকে দিছি গম পাইছি না কাজিয়া কৰি আছিলো না সেইকাৰণে মোক আগৰ পৰা দিছি ই নিজে নাংমান লৈছি লৈ কিনে পটাপট খাইছি এখন ইয়াত খাই কিনে এতিয়া এটা জিকি কিনে জিকাম বজা উইনাৰৰ সেই দেখা নাই ট্ৰফি আৰু মই ঠাণ্ডাটো আকলাই খাম কাকো নাযাওঁ ঠাণ্ডাটো ক'ত থবি দমকল খাই দবৰে থব লাগিব বাল্টিঙত এতিয়া লৈ যাম ফ্ৰিজত থৈ এনে ফ্ৰিজত থবা দিব নেকি সেইটো দিব যা তোক তাক দি কৰি দিম না এই নেকি প্লেন আৰু বাকী পইচা চইচা গিলা 50-50 কৰিলে ভাল লাগিল ঐ এক চাইডাকে যাই আছে চেগলা হ'ব পিছত কুইনাৰ না 100 টকা লৈছি ঠাণ্ডাটোত আকৌ নদে মেগী 5 পেকেট 50 টকা 150 টকা পাত দোকানৰ সুধাই নাই গম পাইছা না হে দে ধু আৰু গাইছ সঁচাই আমাৰ আজি বহুত এটা মানে বেলেগ ধৰণৰ এটা চেলেঞ্জ কৰিলো আমি মানে ভাবি আছিলো মানে কি কৰো কি বনাওঁ আপোনালোকক কোনোবাই কৈ আছিল যে চেলেঞ্জ ভিডিঅ' লাগে সেইকাৰণে এটা ইউনিক চেলেঞ্জ এটা আনি দিলো আৰু গাইছ ভিডিঅ'টো কেনে পালে একদম ক'বলৈ একদম নাপাহৰিব দেই গাইছ কমেণ্টত যে একদম ভৰ্তি কৰি দিব লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ধামধুম শ্বেয়াৰ কৰি দিব লাগিব গাইছ আৰু এনা আনিয়ে থাকিম ভিডিঅ' গাইছ গম পাইছে না চেলেঞ্জ টাইপৰ আৰু বেছিকে ভিডিঅ' বনাম না কি বলব হা তো গাইছ সাউন্ডটো প্ৰবলেম হ'ব পাৰে চাউণ্ডটো তাৰ কাৰণে মানে পাকাৰ ঘৰত বৰষুণ দি আছে না বাহিৰত সেইকাৰণে আজি যাতে বনাব লগা হ'ল অলপ কিন্তু পঢ়টো বেছি বেয়া হোৱা নাই কিন্তু চাউণ্ডটো অলপ কমিব পাৰে তো আৰু ভিডিঅ'টো বেছি লম্বা কৰি নাথাকোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি কোনোবা আমাৰ চেনেলত আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজি গেলি বাই বাই জয় হিন্দ জয় অসম জয় ভাৰত